আজিৰ দিনটোতে অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা জৰুৰী খবৰ। তো বন্ধুসকল বৰ্তমান যোনটো নেকি জৰুৰী খবৰ আহি পৰিছে, বৰ্তমান যোনটো নেকি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে যিসকল অসমৰ পুৰুষ আছে, তো সেই পুৰুষসকলে আপোনালোকে এতিয়া এগৰাকী মহিলাৰ বাহিৰে আপোনালোকে 2-3 গৰাকী মহিলা আপোনালোকে বিবাহিত কৰিব নোৱাৰিব। তো বন্ধুসকল আপুনি যদি এগৰাকী ঠাইত যদি আপোনালোকে 2-3 গৰাকী আপোনালোকৰ পত্নী আছে, তো বন্ধুসকল আপোনালোকে এতিয়া জেললৈ যাবলগীয়া হ'ব পাৰে। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম যোনটো নেকি বৰ্তমান আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে কি কাৰণে আপোনালোকে জেললৈ যাব লাগিব, তো কি কাৰণে চৰকাৰে এইটো পদক্ষেপ হাতত লৈছে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা নতুন নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকৰ মোবাইলত সেই খবৰটো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া জনাই আছোঁ, তো বৰ্তমান যোনটো নেকি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো যিসকল অসমৰ পুৰুষ আছে আপোনালোকে এতিয়া এগৰাকী আপোনালোকে থকাৰ পাছতো যদি আপোনালোকে 2-3 গৰাকী বিবাহিত কৰে, তো বন্ধুসকল আপোনালোকে এতিয়া 25 নৱেম্বৰ আগত আপোনালোকক গ্ৰেপ্তাৰ কৰা হ'ব। তো বন্ধুসকল যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে যিসকল এনেধৰণৰ পুৰুষে আপোনালোকে 2-3 গৰাকী 4 গৰাকী 5 গৰাকী যদি আপোনালোকে বিবাহ কৰিছে, তো তেতিয়াহ'লে আপোনালোকে জেললৈ যাব লাগিব। আৰু লগতে বন্ধুসকল আপোনালোকে যদি আগতে 2-3 গৰাকী আপোনালোকে বিয়া কৰাই থৈছিলে, অৰ্থাৎ আপোনালোকে বিয়া পাতিছিলে, তো তেতিয়াহ'লে আপোনালোকে এতিয়া সাৱধান হৈ যাওক। তো বন্ধুসকল 25 নৱেম্বৰৰ পৰা চৰকাৰে তদন্ত চলাব, প্ৰতি গাঁৱে গাঁৱে যাব, গাঁৱে গাঁৱে গৈ আপোনালোকক চেকিং কৰিব, ভিজিট পঠিয়াব যে আপোনালোকৰ ঘৰত কেইগৰাকী মহিলা আছে, আপুনি কেইগৰাকী মহিলা বিবাহ কৰিছে। তো বন্ধুসকল সেইটো কাৰণে আপোনালোকে সাৱধান হৈ যাওক। তো বন্ধুসকল এইটো এটা চৰকাৰে ডাঙৰ পদক্ষেপ হাতত লৈছে। তো বন্ধুসকল ইয়াৰ ওপৰত মই অলৰেডি আগতে এটা ভিডিঅ' দিয়া আছে, তো সেই ভিডিঅ'টোত গ'লে আপোনালোকে সেই ভিডিঅ' ক্লিপটো চাব পাৰিব যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো মোৰ নেক্সট যোনটো নেকি আগৰ ভিডিঅ', তো তাত গৈ আপোনালোকে সবিশেষ জানিব পাৰিব তো কি কাৰণে গ্ৰেপ্তাৰ কৰিছে, কি কাৰণে আপোনালোকে সেই জেললৈ যাব লাগিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিল।